আকাশবাণী যোৰহাট প্ৰতিগৰাকী শ্ৰোতালৈ নমস্কাৰ জনাইছোঁ। প্ৰিয় শ্ৰোতা, আজি হৈছে বিশ্ব ঐতিহ্য দিৱস। তাৰেই সৈতে সংগতি ৰাখি আগবঢ়োৱা হৈছে এটি বিশেষ অনুষ্ঠান। মাইক্ৰফোনৰ সন্মুখত মই স্বাতি কাশ্যপ বেজবৰুৱা আৰু মোৰ সৈতে আছে শতাব্দী হাজৰিকা। প্ৰিয় শ্ৰোতা, আজিৰ এই অনুষ্ঠানত আমি কথা পাতিবলৈ লৈছোঁ গৱেষক, সংৰক্ষক তথা লেখক অভিনিৱেশ শৰ্মাৰ সৈতে। তেখেতৰ সৈতে কথা পাতিছে এয়া শতাব্দী হাজৰিকাই। নমস্কাৰ, আপোনাক আমাৰ অনুষ্ঠানলৈ আমি স্বাগতম জনাইছোঁ। বুৰঞ্জী বিভাগৰ এগৰাকী ছাত্ৰ হোৱাৰ লগতে আপুনি কনজাৰ্ভেশ্যন এণ্ড ডকুমেণ্টেশ্যন বিষয়তো ইতিমধ্যে শিক্ষা গ্ৰহণ কৰিছে। ইতিহাস সম্বলিত বিভিন্ন সমল সংৰক্ষণ কৰাৰ ক্ষেত্ৰত আপোনাৰ যথেষ্ট ৰুচি আছে বুলি আমি জানিব পাৰিছোঁ। আপুনি এই বিষয়ৰ প্ৰতি কেনেদৰে আকৰ্ষিত হৈছিল আৰু দিল্লীস্থিত ৰামজাছ কলেজৰ এগৰাকী ছাত্ৰৰ পৰা বৰ্তমানলৈকে আপোনাৰ এই যাত্ৰাৰ বিষয়ে আমাৰ শ্ৰোতাসকলে অলপমান জানিব বিচাৰিব। নমস্কাৰ। আচলতে ৰামজাছত মই বুৰঞ্জী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ লগতে মই স্নাতক ডিগ্ৰী লাভ কৰিছিলোঁ। আৰু তাত বুৰঞ্জী পঢ়াৰ যিটো অভিজ্ঞতা আছিল, বিশেষকৈ পাঠদানৰ দ্বাৰা যথেষ্ট মই আকৃষ্ট হৈছিলোঁ। আৰু তাত বুৰঞ্জী ছাত্ৰ হিচাপে যে আমাৰ সমাজতো আমাৰ নিজৰ এটা ভূমিকা আছে, সেইটো উপলব্ধি কৰিব পাৰিছিলোঁ। হয়। আৰু তেনেকৈ বুৰঞ্জী বিষয় হিচাপে অধ্যয়ন কৰাৰ লগতে বুৰঞ্জীক আমাৰ যিটো পাব্লিক স্পেচ বুলি কয়, ৰাজহুৱা ক্ষেত্ৰত কেনেকৈ বুৰঞ্জীৰ দ্বাৰা বা বুৰঞ্জী জ্ঞানৰ দ্বাৰা যিখিনি জ্ঞান উপলব্ধ হৈছিল বা আয়ত্ত কৰিছিলোঁ, সেইখিনি কেনেকৈ প্ৰয়োগ কৰিব পাৰি, তাৰ কি ধৰণে প্ৰচেষ্টা ল'ব পাৰি, সেই ধৰণৰ চিন্তা চৰ্চা কৰা হৈছিল। ঠিক তেনেতে মই বম্বে স্থিত CSMVS মিউজিয়াম বুলি কয়, ছত্ৰপতি শিৱাজী বাস্তু সংগ্ৰহালয়, তাৰ যিজন মূল সংৰক্ষক আছিল অনুপম শ্বাহ, তেওঁ বিশ্ববিখ্যাত সংৰক্ষক, তেখেতে তালৈ মোক মাতি নিছিলে। বিশেষকৈ সেই সংৰক্ষণৰ ক্ষেত্ৰত কি ধৰণৰ এক হিচাপত ক্ষেত্ৰভিত্তিক অধ্যয়নে হওক বা তাৰ অভিজ্ঞতা লভিবলৈ। সেই সময়তে মই প্ৰায় 6 মাহ তাত কাম কৰিছিলোঁ। কৰোঁতে সেই সময়ত গম পাইছিলোঁ যে টাটা ট্ৰাষ্টে এটা প্ৰকল্প হাতত লৈছে যে ভাৰতত 5টা কেন্দ্ৰ তেওঁলোকে স্থাপন কৰিব হেৰিটেজ কনজাৰ্ভেশ্যনৰ লৈ পেলাই। তাৰ ভিতৰত এটা হ'ল উত্তৰ পূব আৰু পূব বংগৰ পশ্চিমবংগৰ কাৰণে কলিকতাত। তেতিয়া তেওঁলোকে সেই ৰিক্ৰুট কৰোঁতে ময়ো ৰিক্ৰুট হৈছিলোঁ আৰু মই সংৰক্ষক হিচাপে কাম কৰাৰ সুবিধা পাইছিলোঁ। সেই তেনেকৈ সংৰক্ষণৰ সৈতে লগতে বুৰঞ্জী অধ্যয়নৰ লগতে মই জড়িত হৈ পৰিলোঁ। হয়, আপুনি যিহেতু ইতিহাস সম্বলিত সমলসমূহ সংৰক্ষণৰ ক্ষেত্ৰত যথেষ্ট কাম কৰি আছে, এতিয়ালৈকে আপুনি সংগ্ৰহ কৰিবলৈ সক্ষম হোৱা উল্লেখযোগ্য সমলসমূহৰ বিষয়ে অলপ জনাব নেকি? আচলতে ক'বলৈ পাহৰিছোঁ যে সমান্তৰালভাৱে মই এটা প্ৰজেক্ট আৰম্ভ কৰিছিলোঁ ভিণ্টেজ আছাম বুলি। আৰু ভিণ্টেজ আছামৰ যোগেদি মই অসমৰ বিভিন্ন ঠাই ঘূৰিছিলোঁ। তাৰ পৰা বিশেষকৈ মানুহৰ ঘৰুৱা যিটো আৰ্কাইভ, প্ৰাইভেট আৰ্কাইভ বুলি কয়, ট্ৰাংকত হ'ব পাৰে, এলবামত হ'ব পাৰে, সেই তাৰ পৰা যথেষ্টখিনি ফটো সংগ্ৰহ কৰা হৈছিল, চিঠি সংগ্ৰহ কৰা হৈছিল আৰু লগতে নানা নথি পত্ৰ। সেইখিনি সংগ্ৰহ কৰি পেলাই এটা সময়ত গম পালোঁ যে এইখিনি ৰাজহুৱা কৰাৰ খুব প্ৰয়োজন। আৰু সেই সময়তে যিমানখিনি বস্তু সংগ্ৰহ কৰিছিলোঁ, 19বিংশ শতিকাৰ অসমৰ বহুত বস্তু আছে, ফটোগ্ৰাফ আছে, সেইখিনি অতি দুষ্প্ৰাপ্য, কাৰণ 19বিংশ শতিকাৰ অসমীয়া মানুহৰ ফটোগ্ৰাফ পাবলৈ বৰ টান। তেনেকৈ কাৰ্ড ডে ভিজিটে বুলি কয়, সেই ধৰণৰ ফটোগ্ৰাফ পাইছিলোঁ। পুৰণি চিঠি পাইছোঁ, পুৰণি পোষ্ট কাৰ্ড পাইছোঁ, সেই সময়ৰ কেমেৰা, সেই সময়ৰ ফটোগ্ৰাফ, সেই সময়ৰ বিভিন্ন মানুহে ব্যৱহাৰ কৰা আহিলা বা সঁজুলি, সেইখিনি বস্তু সংগ্ৰহ কৰি পেলাই যোৱা বছৰ এটা প্ৰকল্প আমি হাতত ল'লোঁ। এতিয়া এবছৰে হ'ব, 25 এপ্ৰিল তাৰিখে, ভিণ্টেজ হাব বুলি। তাতে সেইখিনি প্ৰদৰ্শন কৰাৰ লগতে মানুহে যাতে বিভিন্ন ঠাইৰ পৰা আহি পেলাই সেইখিনি চাব পাৰে বা তাৰ অভিজ্ঞতা ল'ব পাৰে বা চাব পাৰে। সেই তাৰ আৰু এটা বৰ উল্লেখযোগ্য বস্তু আছিল যে আমি গ্ৰামোফোনৰ ৰেকৰ্ডো সংগ্ৰহ কৰিছিলোঁ, বহুত পুৰণি 1930-40 চনৰ অসমীয়া ৰেকৰ্ড। সেইখিনি বস্তু একেলগ কৰি পেলাই আমি ৰাজহুৱা কৰিলোঁ। তাৰপিছৰ পৰাই এইটো এটা প্ৰকল্প আমি হাতত লৈছোঁ, যিটোৰ পৰা মানুহৰ মাজলৈ আমি ইতিহাস কেনেকৈ গণতান্ত্ৰিকৰণ যিটো কয়, ডেম'ক্ৰেটাইজেশ্যন অফ হিষ্ট্ৰী, তাৰ এটা প্ৰকল্প হাতত লৈছোঁ। হয়, ইতিহাসৰ এই সমলসমূহ সংৰক্ষণে ভৱিষ্যতৰ দিনত যথেষ্ট আমাক সহায় কৰিব আৰু যথেষ্ট গুৰুত্বপূৰ্ণ কাম আপুনি কৰি আছে। কিন্তু এই সংৰক্ষণৰ দৰে ইমান সহজসাধ্য কাম যিহেতু নহয়, গতিকে কেনেধৰণেৰে কৰিছে? কাৰোবাৰ সহায় লৈছে নে কেনে? মই নিজেও যিহেতু সংৰক্ষণৰ ক্ষেত্ৰত জড়িত আছিলোঁ, বিজ্ঞানসন্মতভাৱে সংৰক্ষণ কি ধৰণে কৰিব পাৰি তাৰ এটা থুলমূল এটা মই আভাস ইতিমধ্যে লৈছিলোঁ। আৰু মই নিজে কাম কৰি প্ৰায় 4 বছৰ কাম কৰিছিলোঁ তাত। তেতিয়া বিভিন্ন পুৰণি পেইণ্টিং হওক, পুৰণি
সাঁচিপাতৰ পুথি হওক এই ধৰণৰ বস্তুবোৰ আমি সংৰক্ষণ কৰিব পাৰিছিলোঁ সেইকাৰণে পুৰণীয়া সামগ্ৰী এটা যিটো আমি মাইক্ৰ' ক্লাইমেট বুলি কওঁ কি ধৰণৰ পৰিৱেশত আমি সেইখিনি সংৰক্ষণ কৰিব পাৰোঁ তাৰ এটা ইতিমধ্যে এটা তাৰ অধ্যয়ন কৰিছিলোঁ সেইটো ইয়াত প্ৰয়োগ কৰিছোঁ এক হিচাপত ভিণ্টেজ হাবত কাৰণ বহুত পুৰণি আমাৰ যিটো বতৰ আমাৰ যিটো পৰিৱেশ তাৰ ফলত মানে বহুত বস্তু জেকা পৰিৱেশ যিহেতু বহুত সাঁচিপতীয়া পুথি হওক বা পুথিয়ে হওক বিশেষকৈ প্ৰিণ্টেড যিখিনি কিতাপ আৰু সেইখিনিও ফাংগাছ লাগে বা এচিডিক হৈ পৰে কাগজ চাগজবোৰ সেইখিনি ভালদৰে কি ধৰণে সংৰক্ষণ কৰি ৰাখিব পাৰি তাৰ এটা আমি এটা প্ৰজেক্ট এটা হাতত লৈছোঁ কাৰণ ইতিমধ্যে আৰু এটা বস্তু জানি সুখী হ'ব যে বিভিন্ন ঠাইৰ পৰা অহা মানুহে তেওঁলোকে নিজৰ বস্তুখিনি আগবঢ়াইছে আমালৈ সেইকাৰণে আমাৰো এটা গুৰু দায়িত্ব সেইখিনি কি ধৰণে ভালদৰে ৰাখিব পাৰি তাত তেওঁলোকৰ পিছৰ প্ৰজন্ম সেইখিনি বস্তু চাবহি পাৰিব সেইকাৰণে সেইখিনি এটা এক হিচাপত থুলমূলকৈ এটা অভিজ্ঞতা ল'বা হৈছে তাৰ হয় আমি প্ৰতি বছৰে বিশ্ব ঐতিহ্য দিৱস পালন কৰোঁ আমাৰ স্থানীয় এনে বহু সমল আছে যিসমূহ সমলে ইতিহাস প্ৰসিদ্ধ কীৰ্তিচিহ্ন হ'ব পাৰে বা যথেষ্ট তেনেকুৱা স্থান আছে যিসমূহে ঐতিহাসিক সাক্ষ্য বহন কৰে কিন্তু উপযুক্ত সংৰক্ষণৰ অভাৱত বৰ্তমান সেই সমলসমূহৰ যিদৰে সংৰক্ষণ হ'ব লাগিছিল হয়তো হোৱা নাই ইয়াৰ কাৰণ আপুনি কি বুলি বিশ্লেষণ কৰিব সংখ্যাটো কম কাৰণ গুৱাহাটীত মই নিজেও জড়িত আছিলোঁ গুৱাহাটী মেট্ৰপলিটন ডেভেলপমেণ্ট অথৰিটিয়ে যিটো পুৰণি DC বাংলো উপায়ুক্তৰ বাংলো আছিল সেইটো এতিয়া ব্ৰহ্মপুত্ৰ হেৰিটেজ চেণ্টাৰলৈ ৰূপান্তৰ কৰিছে আৰু সেইটো কনজাৰ্ভেশ্যন আৰ্কিটেক্টৰ হতুৱাই কৰাইছে অৰ্থাৎ সংৰক্ষণৰ যা জ্ঞান আছে তেনেকুৱা এজন আৰ্কিটেক্টৰ যোগেদি সেইখিনি সংৰক্ষণ কৰিছে বিল্ডিংটো এইটো প্ৰায় 19বিংশ শতিকাৰ বিল্ডিং আৰু তাক এতিয়া ছাষ্টেইনেবল কৰি তুলিছে অৰ্থাৎ এতিয়া তাৰ যোগেদি সেই বিল্ডিংটোৰ মানুহে চোৱাৰ লগে লগে বাংলোটো চোৱাৰ লগে লগে তাত গৈ পেলাই তেওঁলোকে খাবও পাৰিব অসমৰ বুৰঞ্জীৰ বিষয়ে জানিব পাৰিব এটা এক্সিবিট আছে সেই ধৰণৰ বস্তুবোৰ এটা দুটাকৈ হৈছে কিন্তু তাৰ সংখ্যা আপুনি কোৱাৰ দৰে কম তথাপিও যদি আমি যোৰহাটৰ আশে পাশে চাওঁ তেতিয়াহ'লে মই ভাবোঁ এতিয়া লাচিতৰ মৈদামটোৱে অকণমান গুৰুত্ব লাভ কৰিছে চৰাইদেউ ইতিমধ্যে বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ ৰূপান্তৰ হৈছে ৱৰ্ল্ড হেৰিটেজ ছাইট তেনেকৈ দুই এটা বস্তু হৈছে কিন্তু মই ভাবোঁ এনেকুৱা এই বিশেষ দিনটো বিশ্ব ঐতিহ্য দিৱসৰ এটা বস্তু আমি নিজে আচলতে সোঁৱৰাই যে আমাৰ আশে পাশে যিখিনি বুৰঞ্জী প্ৰসিদ্ধ ঠাই আছে বা মনুমেণ্টছ আছে বা কীৰ্তিচিহ্ন আছে সেইখিনি এতিয়া বৰ্তমান কি অৱস্থাত আছে যদি তাৰ সময়ৰ লগে লগে যদি তাৰ অলপ ধৰক অৱস্থা বেয়ালৈ আমি পৰিলক্ষিত হৈছে সেইখিনি বিজ্ঞানসন্মতভাৱে কেনেকৈ সংৰক্ষণ কৰিব পাৰি সেইটো আমাৰ সাধাৰণ জনতাৰ সজাগতাৰ লগতে লাগিব এক্সপাৰ্ট এডভাইচ সেইকাৰণে মই ভাবোঁ কনজাৰ্ভেশ্যন আৰ্কিটেক্টে হওক বা এই ক্ষেত্ৰত যিয়ে কাম কৰি আছে ইনটেকৰ দৰে অৰ্গেনাইজেশ্যন বা আমাৰ অসমতো হেক্সাৰ দৰে অৰ্গেনাইজেশ্যন আছে তেওঁলোকে এই ধৰণে কি ধৰণে তেওঁলোকে অৰিহণা যোগাব পাৰে সেইটো মই ভাবোঁ এটা খুব সুপৰিকল্পিতভাৱে এই পদক্ষেপ লোৱাটো উচিত হয় আপুনি যেহেতু কনজাৰ্ভেশ্যন এণ্ড ডকুমেণ্টেশ্যনৰ ওপৰত কাম কৰি আছে কনজাৰ্ভেশ্যন বা সংৰক্ষণৰ কথা ইতিমধ্যে আমি পাতিছোঁ ঐতিহ্য সংৰক্ষণৰ ক্ষেত্ৰত ডকুমেণ্টেশ্যনৰ ভূমিকা সম্বন্ধে অলপ ক'ব নেকি আচলতে খুব গুৰুত্বপূৰ্ণ কথা কাৰণ আমি সংৰক্ষণৰ কথা পাতোঁ কিন্তু অসমত আচলতে ডকুমেণ্টেশ্যনে ভালদৰে হোৱা নাই লিপিবদ্ধকৰণ যিটো ডকুমেণ্টেশ্যন ভালদৰে হ'লেহে আমি সংৰক্ষণৰ বাট মুকলি কৰিব পাৰিম কাৰণ আমাৰ মই নিজে দেখিছোঁ কাৰণ বিভিন্ন ঠাই ঘূৰি এতিয়া অলপতে মই লিডুলৈ গৈছিলোঁ লিডু মাৰ্ঘেৰিটা ডিগবৈলৈ গৈছিলোঁ তাত দেখিছোঁ ইমান সমল আছে যিখিনি একেবাৰে হয়তো এটা সময়ৰ সৈতে লুপ্ত হৈ যাব সেইখিনি কেনেকৈ আমি ডকুমেণ্ট ৰাখিব পাৰোঁ অকল যে কীৰ্তিচিহ্নই নহয় অকল মনুমেণ্টছে নহয় মানুহৰ ঘৰে ঘৰে সম্পদ আছে আমাৰ অসমৰ প্ৰতি ঘৰে একোটা মিউজিয়াম বা যাদুঘৰৰ নিচিনা সেইকাৰণে সেই বস্তুখিনি আমাৰ প্ৰতিটো পৰিয়ালে যদি সেইটো দায়িত্ব হিচাপে লয় সকলো দায়িত্ব যদি চৰকাৰলৈ নেঠেলি পেলাই আমি নিজেও দায়িত্ব লওঁ সেইখিনি মই ভাবোঁ ভালদৰে সংৰক্ষণ কৰি আমাৰ এটা জাতীয় এটা আৰ্কাইভে হ'ব হয়তো একে জেগাত নহ'ব পাৰে বেলেগ বেলেগ ঠাইত সিঁচৰতি হৈ থাকিব পাৰে কিন্তু তথাপিও আমাৰ এটা জাতীয় এটা সংগ্ৰহালয় আমি স্থাপন কৰিব পাৰিম সেইকাৰণে মই ভাবোঁ ডকুমেণ্টেশ্যনটোৱে প্ৰথম পদক্ষেপ তাৰ পাছতহে আমি সংৰক্ষণৰ কথা চিন্তা কৰিব পাৰিম যিহেতু আপুনি কাম কৰি আছে এই মুহূৰ্তত এটা প্ৰশ্ন অৱতাৰণা হৈছে আমাৰ মনত আচলতে যোৰহাটৰ ইতিহাস বুলি ক'লে আমাৰ মনলৈ আহে ব্ৰিটিছৰ যেতিয়া দিন আছিলে সেই সময়ছোৱাত যোৰহাটৰ পৰা টাউনৰ মজিয়াৰ পৰা নিমাতী ঘাটলৈ ৰেল চলিছিল কিবা এই সন্দৰ্ভত কাম কৰিছে নেকি বা ইতিহাস এই সন্দৰ্ভত কিবা আপুনি বিশেষভাৱে জানে নেকি আছে বিশেষকৈ এইটো যোৰহাট প্ৰভিন্সিয়েল ৰেলৱে বুলি কয় তাৰ আগত তাৰ নামটো অলপ বেলেগ আছিল নিমাতী আগতে আমাৰ ককিলামুখ আছিল ককিলামুখটো প্ৰধান ঘাট আছিল নিমাতী অলপ পিছলৈ হৈছে আৰু ককিলামুখ ঘাট যথেষ্ট পুৰণি তাৰ বিৱৰণ আমাৰ 19বিংশ শতিকাৰ বহুতৰ আত্মজীৱনী আৰু পোৱা যায় আৰু এই ক্ষেত্ৰত আমাৰ যোৰহাটৰে জগন্নাথ বৰুৱা এটা আগভাগ লৈছিল সেইফালেদি বিশেষকৈ চাহৰ যিটো বেপাৰ তাৰ কাৰণে সেই ট্ৰেইনখন খুব গুৰুত্বপূৰ্ণ হৈ পৰিছিলে
সেই ৰেলৱেটো বিষয়ে মানে আৰু এটা বৰ গুৰুত্বপূৰ্ণ উৎস হ'ল যে মহাত্মা গান্ধীৰ লগত এজন মানুহ আহিছিলে কৃষ্ণ দাস বুলি তেখেতে এটা বিৱৰণ দি থৈ গৈছে য'ত সেই ৰেলখনৰ কথা আছে য'ত মানে সেই গোটেই জাৰ্ণিটো ধৰক আপোনাৰ ইয়াৰ পৰা মৰিয়নিলৈকে এটা আৰু তাৰপিছতে ককিৰামুখৰ পৰা ইয়ালৈকে টাউনলৈকে সেই গোটেই যাত্ৰাটোৰ বিৱৰণ এটা আছে মই ভাবোঁ এই ধৰণৰ বিৱৰণবোৰ ডকুমেণ্ট কৰি ৰখা একেলগ কৰি ৰখাটো এটা মই ভাবোঁ ডাঙৰ এটা উৎস হ'বগৈ মানে হয় হয় খুব সুন্দৰ আমাৰ ভাৰতবৰ্ষ এখন যথেষ্ট বৈচিত্ৰ্যপূৰ্ণ দেশ ইয়াত বসবাস কৰা প্ৰতিটো জাতি উপজাতি বিভিন্ন ধৰ্মাৱলম্বী লোকসকলৰ নিজা নিজা একোটা নিজস্ব ইতিহাস আছে গতিকে এনে এখন ঐতিহাসিকভাৱে চহকী বা সমৃদ্ধ ৰাষ্ট্ৰত বিশ্ব ঐতিহ্য দিৱস উদযাপনৰ প্ৰাসংগিকতা তথা গুৰুত্ব সন্দৰ্ভত আপুনি কি ক'ব সাংঘাতিক মই ভাবোঁ আমি যদি ভাৰতখনটো বিশাল দেশ উত্তৰ দক্ষিণ পূব পশ্চিম প্ৰতিটো প্ৰান্ততে কীৰ্তিচিহ্নসমূহ বিয়পি আছে বা সিঁচৰতি হৈ আছে আৰু প্ৰতিটো কীৰ্তিচিহ্নই মই ভাবোঁ যিখিনি আছে সেইখিনি আমাৰ কাৰণে সম্পদ মধ্যযুগৰে হওক বা প্ৰাচীন যুগৰে হওক বা আধুনিক যুগৰে হওক এতিয়া এটা প্ৰৱণতা দেখা যায় যে আধুনিক যুগত কলনিয়েল মানে মনুমেণ্ট বুলি বা তেওঁলোকৰ মনুমেণ্ট তেওঁলোকে ব্ৰিটিছে সজা মনুমেণ্ট বুলি ভাঙি দিয়াৰ এটা প্ৰৱণতা আমাৰ বিভিন্ন ঠাইত দেখা গৈছে সেইটো মই ভাবোঁ এটা খুব দুৰ্ভাগ্যজনক কথা কাৰণ প্ৰতিটো কীৰ্তিচিহ্নৰে ঐতিহাসিক মূল্য আছে আৰু প্ৰতিটো মনুমেণ্টে আমাৰ ইতিহাসৰ এটা অধ্যায় পোহৰাই তোলে সেইকাৰণে মই ভাবোঁ এই ক্ষেত্ৰত আমি সকলোৱে সজাগ হোৱাৰ দৰকাৰী বিশেষকৈ নাগৰিক সমাজৰ সজাগতাটো ভাৰতৰ বিভিন্ন প্ৰান্তত দেখা গৈছে ভাৰতবৰ্ষত কলিকতাত বিশেষকৈ মই নিজে দেখি আহিছোঁ কি ধৰণে মানুহবোৰ খুব সজাগ সতৰ্ক বম্বেত দেখি আহিছোঁ ৰাজস্থানত দেখি আহিছোঁ এই ক্ষেত্ৰত মই ভাবোঁ আমি অসমে আৰু লগতে যোৰহাটেও সেই প্ৰদেশৰ পৰা শিকিবলগীয়া বহুখিনি কথা আছে আৰু মই ভাবোঁ নাগৰিক সমাজৰ যিকোনো ধৰণৰ মানে এই সজাগতাটো বা সতৰ্কতাটো খুবেই প্ৰয়োজনীয় হয় আপুনি সজাগতাৰ কথা ইতিমধ্যে কৈছে লগতে আমাৰ ছাত্ৰ ছাত্ৰীসকলক ঐতিহ্য সংৰক্ষণৰ প্ৰতি আকৰ্ষিত কৰাৰ ক্ষেত্ৰত শিক্ষানুষ্ঠানসমূহৰ কেনেধৰণৰ ভূমিকা হ'ব লাগে খুবেই গুৰুত্বপূৰ্ণ কাৰণ মই বাহিৰত দেখিছোঁ বম্বেত কাম কৰি থাকোঁতে যে ছত্ৰপতি শিৱাজী বাস্তু সংগ্ৰহালয়টো দেখুৱাবলৈ স্কুলৰ পৰা ল'ৰা ছোৱালী পঠিয়ায় হয় আৰু তাত মই অকল স্কুলৰ পৰাই নহয় মাক দেউতাকেও এটা দায়িত্ব হিচাপে লৈছে যেনেকৈ পাৰ্কলৈ যায় মললৈ যায় সেইধৰণে মিউজিয়ামো দেখুৱাবলৈ যায় বা সংগ্ৰহালয় দেখুৱাবলৈ যায় এইটো কাৰণে যে তেওঁলোকৰ এটা যিটো ইংৰাজীত কয় আমি চেন্স অফ বিলঙিং হয় তেওঁলোকৰ শিপাৰ যিটো প্ৰতি তেওঁলোকৰ যিটো এটা আগ্ৰহ সেইটো তেওঁলোকৰ হ'ব এই সংগ্ৰহালয়ৰ ভিজিটৰ যোগেদি তালৈ গৈ দেখিব যে আমাৰ ইতিহাস কেনেকুৱা কি বস্তু আমাৰ আছে ভাৰতবৰ্ষৰ সম্পদ কি এই ধৰণৰ চিনাকি কৰি দিয়াটো মই ভাবোঁ একদম খুব সৰু বয়সৰ পৰা একদম শিশুৰ কালৰ পৰাই যদি কোনোবাই আৰম্ভ কৰে মই প্ৰতিজন অভিভাৱকে আৰম্ভ কৰে সেইটো এটা প্ৰথম পদক্ষেপ মই ভাবোঁ খুব গুৰুত্বপূৰ্ণ পদক্ষেপ হ'ব আৰু লগতে দ্বিতীয়তে আৰু এটা বস্তু হ'ল যে আমাৰ এটা সময়ত আলোচনা চক্ৰ হৈছিল খুব হয় ধৰক কিবা এটা ঘটনা লৈ পেলাই ঐতিহাসিক ঘটনাই হওক সেইটো স্মৰণ কৰিবলৈ হওক বা লগতে আমাৰ কিবা এটা ধৰক পুৰণি কীৰ্তিচিহ্ন এটাৰ প্ৰতি সন্মান জনাই কেতিয়াবা আলোচনা চক্ৰ হয় যোৰহাটতো হৈছিল এটা সময়ত সেই ধৰণৰ আলোচনা চক্ৰ কিন্তু খুবেই প্ৰয়োজনীয় অলপতে খুব গুৰুত্বপূৰ্ণভাৱে এখন বাহাদুৰ গাঁওবুঢ়াৰ ওপৰত অলপতে এখন খুব ভাল আলোচনা চক্ৰ হৈ গ'ল যোৰহাটতে সেইখনে মই ভাবোঁ খুব ভাল এটা মানে তেওঁলোকে আগবাঢ়ি আহিছে যে এই ধৰণৰ কাম কৰিবলৈ যে 1857 চন আৰু বাহাদুৰ গাঁওবুঢ়াৰ যিটো ভূমিকা লগত তেওঁ যিটো কবৰ আছে যোৰহাটৰ মাজমজিয়াত গড়ালিত বালিপাটত তাৰ সংৰক্ষণ কি ধৰণে কৰিব পাৰি এই ধৰণৰ আলোচনা চক্ৰবোৰ কিন্তু মই ভাবোঁ নাগৰিক সমাজৰ মানে অন্যতম পদক্ষেপ এই ধৰণেও মানুহবোৰৰ মাজত বা আমাৰ সাধাৰণ ৰাইজৰ মাজত সজাগতা আহি পৰিব বুলি মোৰ দৃঢ় বিশ্বাস আপোনাৰ দৃষ্টিত ভাৰতৰে হওক বা অসমৰে হওক এনে কিছু ঐতিহাসিক স্থান বা কীৰ্তিচিহ্নৰ বিষয়ে আমি জানিব বিচাৰোঁ যি ঐতিহাসিক গুৰুত্ব বহন কৰা স্বত্তেও উপযুক্ত স্বীকৃতি পাবলৈ সক্ষম হোৱা নাই মই এটা বিষয় ক'ম অলপতে মই চাই আহিলোঁগৈ মাৰ্ঘেৰিটাত 20th জেনেৰেল হস্পিটেল মানে সেইখন পৃথিৱী বিখ্যাত হস্পিটেল আছিল ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ সময়ত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তাতে প্ৰথমবাৰ আমি এটা ICUটো সকলোৱে জানো হস্পিটেলত ইণ্টেনচিভ কেয়াৰ ইউনিট প্ৰথমবাৰৰ বাবে পৃথিৱীত যদি কাৰ্যকৰী হৈছে ICUৰ কনচেপ্টটো সেইটো হ'ল 20th জেনেৰেল হস্পিটেল তাকো মাৰ্ঘেৰিটাত অসমত প্ৰথমবাৰ বাবে এণ্টিবায়'টিক ব্যৱহাৰ কৰিছে ট্ৰপিকেল আমাৰ যিখিনি বেমাৰ আজাৰৰ কাৰণে তৃতীয়তে হেলিকপ্টাৰ নি পেলাই ধৰক এখন যুদ্ধক্ষেত্ৰৰ পৰা হেলিকপ্টাৰেৰে সৈনিকসকলক আনি হস্পিটেললৈ অনা প্ৰথমবাৰ বাবে দেখা যায় 20th জেনেৰেল হস্পিটেলৰে এতিয়া অলপতে মই গৈ দেখিলোঁ যে মাৰ্ঘেৰিটা পালপাৰাৰ পল' ফিল্ডৰ কাষতে থকা সেই যিটো মানে এলেকা য'ত এটা সময়ত আছিল বুলি কয় মানে তাত কিছুমান চিন এতিয়াও আছে সেই সময় ইটাৰ কিছু খুঁটা আছে মই ভাবোঁ সেই গোটেই ক্ষেত্ৰখনে এখন মানে ইউনিভাৰ্চিটি অফ পেনচিলভেনিয়াৰ সেইটো পদক্ষেপ আছিল যে ইমানে গুৰুত্বপূৰ্ণ যে এখন বিশ্ববিখ্যাত হস্পিটেল যি লাইফ আলোচনীটোত স্থান পাইছে তাৰ যিটো ভূমিকা সেইটো যদি আমি অৱগত নহয় যে তেনেকুৱা এখন আমাৰ হস্পিটেল আমাৰ ইয়াত আছিল
দ্বিতীয়তে তাত এটা একাডেমিক উইং আছিল যিয়ে সেই 2 বছৰত 43 চনৰ পৰা 45 চনৰ ভিতৰত 100খন গৱেষণা পত্ৰ প্ৰকাশ কৰিছে এণ্টিবায়'টিকৰ ওপৰত মেলেৰিয়াৰ ওপৰত টাইফাছৰ ওপৰত এই ধৰণৰ বেমাৰৰ ওপৰত তেওঁলোকে গৱেষণা কৰিবলৈ সম্ভৱ এনেকুৱা এখন গুৰুত্বপূৰ্ণ হস্পিটেল থকা যিটো প্ৰিচিংক্ট বা এলেকা সেইটো বিষয়ে আমি মানে অৱগত হোৱাটো খুব প্ৰয়োজনীয় আৰু তাৰ পৰা অলপ দূৰ আগলৈ গৈ লিডুত এখন এয়াৰফিল্ড আছিল এয়াৰফিল্ডখন এতিয়া বৰকৈ কথা পতা নাযায় কিন্তু সেই লিডুৰ পৰাই চাইনালৈ হাম্প বুলি যিটো কওঁ আমি তাৰ পৰা বস্তু বাহিনী পঠিওৱা হৈছিল সেইকাৰণে মই ভাবোঁ যিটো ষ্টিলৱেল ৰ'ডৰ ইতিহাস আমি জানো যিটো লিডু ৰ'ড বুলি এটা সময়ত কৈছিল সেই ষ্টিলৱেল ৰ'ডৰ কথা পাতোঁতে কিন্তু আমি এই 2 স্থানৰ কথা সমানে পাতিব লাগিব মই অসমৰ কথা পতাটো এইটো কাৰণে প্ৰয়োজনীয় কাৰণ সেই ঠাইটো দুটুকুৰাৰ বিষয়ে বহুতে নাজানে বা অৱগত নহয় মই এইটো সুযোগতে তেওঁলোকক অলপমান তেওঁলোকক এই 2 ক্ষেত্ৰৰ বিষয়ে জনাবলৈ পাই সুখী হৈছোঁ হয় পৰ্যটনৰ যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা আছে ইতিহাসৰ লগত এক ওতঃপ্ৰোত সম্পৰ্ক আছে আচলতে পৰ্যটনে আমাৰ ঐতিহাসিক স্থান বা কীৰ্তিচিহ্নসমূহৰ ওপৰত যি ধনাত্মক বা ঋণাত্মক প্ৰভাৱ পেলাইছে সেই সন্দৰ্ভত আপুনি কি ক'ব ধনাত্মক দিশ বুলি ক'লে আচলতে পৰ্যটনৰ যোগেদি আমাৰ পুৰণি কীৰ্তিচিহ্নসমূহৰ প্ৰচাৰ হয় যিধৰণে আপুনি ইতিমধ্যে ডকুমেণ্টেশ্যনৰ কথা কৈছে লিপিবদ্ধকৰণে হওক সংৰক্ষণৰ কথা ইতিমধ্যে আমি আলোচনা কৰিছোঁ তাৰপিছতে কিন্তু আহে প্ৰচাৰ সেইকাৰণে যদি এটা নিৰ্দিষ্ট এখন ক্ষেত্ৰ আছে যিখন ঐতিহাসিক গুৰুত্ব আছে সেই ক্ষেত্ৰখনৰ বিষয়ে বাহিৰৰ পৃথিৱীয়ে জানিব লাগে সেই ক্ষেত্ৰ কিন্তু পৰ্যটনৰ যোগেদিহে আমি জনাব পাৰিম আৰু দ্বিতীয়তে সেই যেনেকৈ আমি লাচিতৰ মৈদামেই হওক বা আমাৰ চৰাইদেউৰ ঐতিহাসিক ক্ষেত্ৰই হওক সেইখনৰ বিষয়ে ৱৰ্ল্ড হেৰিটেজ চাইট বুলি কৈ দিয়াৰ লগে লগে বাহিৰৰ পৰ্যটনৰ সৈতে জড়িত ব্যক্তি বা যিকেইজন পৰ্যটক অসমলৈ বা ভাৰতলৈ আহে তেওঁলোকে অন্ততঃ সেই ঠাইলৈ আহিবলৈ তেওঁলোক উৎসুক হ'ব তৃতীয়তে আৰু এটা বস্তু হ'ল যে তাৰ লগত পৰ্যটনৰ লগতে পৰ্যটনৰ প্ৰচাৰৰ কথা ভাবি পেলাই তাত কিছুমান এক্সিবিট স্পেচ হয় যিটো আমি চাইট মিউজিয়াম বুলি কওঁ সেই চাইট মিউজিয়ামো গঢ়ি উঠে ইতিমধ্যে চৰাইদেউত হৈছে সেই চাইট মিউজিয়ামৰ যোগেদি সেই গোটেই ঠাই টুকুৰাৰ বিষয়ে খুব মানে যিটো আমি এটা ইন'ভেটিভ ধৰণে মানুহক জনাব পাৰোঁ সেই চাইট মিউজিয়ামৰ যোগেদি সেই ধৰণৰ বস্তু ইয়াত গঢ়ি উঠাৰ লগতে আশে পাশে থকা যিখিনি সেই গাঁওখনৰে হওক বা সেই এলেকাটোৰ মানুহখিনিও তাৰ লগত জড়িত হৈ পৰে অৰ্থাৎ আমি যিখিনি জীৱিকা আমি কৰিবলৈ এমপ্লয়মেণ্ট যিটো জেনেৰেশ্যন হয় সেই পৰ্যটনৰ যোগেদিয়ে হ'ব সেইকাৰণে ধনাত্মক দিশ নিশ্চয় আছে কিন্তু কিছুমান কথা আচলতে কি হ'ল পৰ্যটনৰ ক্ষেত্ৰত আমি দেখা যায় খুব যেতিয়া অভাৰ টুৰিজম হৈ যায় যেনেকৈ কাজিৰঙা ক্ষেত্ৰত বৰ্তমান হৈছে তেতিয়া কিন্তু বহু ক্ষেত্ৰত অলপমান এটা বেয়া প্ৰভাৱো পৰে যে সেই ঠাইখনৰ সেই ক্ষেত্ৰখনত ইমানেই বেছি আমি ভবাতকৈ মানুহ বেছি হৈ যায় যে তাৰ অলপমান কুব্যৱহাৰো কেতিয়াবা দেখা পৰিলক্ষিত হয় সেইকাৰণে মই ভাবোঁ সেইটো ৰেগুলেট কৰাটো খুব প্ৰয়োজনীয় যে তাৰ পৰ্যটনৰ যিটো সংখ্যা বা পৰ্যটনৰ কিমান পৰ্যটক আহিব সেইটো মই ভাবোঁ এটা আমাৰ চৰকাৰী ক্ষেত্ৰত পদক্ষেপ ল'ব বুলি মই বিশ্বাস হয় আচলতে অসমতো এনে বহুত ঐতিহাসিক স্থান আছে যিসমূহক আমি পৰ্যটনৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিব পাৰোঁ বিজ্ঞান প্ৰযুক্তিৰ বৰ্তমান সময়ত যি অগ্ৰগতি সেই অগ্ৰগতিয়ে আমাৰ ঐতিহ্যসমূহ সংৰক্ষণৰ ক্ষেত্ৰত আমাক কেনেধৰণেৰে সহায় কৰিব পাৰে বিজ্ঞানৰ প্ৰযুক্তি খুব গুৰুত্বপূৰ্ণ কাৰণ আমি যদি কনজাৰ্ভেশ্যনৰ কথা পাতিলোঁ সেই কনজাৰ্ভেশ্যন বহুত ক্ষেত্ৰত লেবত হয় মানে এখন পেইণ্টিং আমি লেবলৈ আনি এটা মাইক্ৰ' ক্লাইমেট আমি কৰি তোলোঁ আৰু বৰ্তমান বিজ্ঞানে আমাক কিছুমান এনেকুৱা সঁজুলি আমাক প্ৰদান কৰিছে যে যিখিনি সহায়ত এতিয়া এখন পেইণ্টিং আজি ধৰক 300-400 বছৰীয়া পেইণ্টিং এখনৰ ভিতৰুৱা যিটো স্কেটছ এটা কেনেকৈ তেওঁলোকে স্কেটছ কিহেৰে আৰম্ভ কৰিছিল কেনেকুৱা আছিল তাৰ প্ৰস্তুতি পৰ্বটো এইবোৰ জানিব পৰাকৈ আমাৰ বিভিন্ন সঁজুলি এতিয়া বিজ্ঞানে আমাক দিছে দ্বিতীয়তে আৰু এটা বস্তু বৰ গুৰুত্বপূৰ্ণ যে বিজ্ঞানৰ সহায়ত আমি এতিয়া বৰ্তমান তাৰ লোকেশ্যন ট্ৰেকিং আমি কিছুমান মেপিং কৰিব পাৰোঁ যে আমি ধৰক মই লিডুলৈ গ'লোঁ মইতো মানুহক এনেই জনালে নহ'ব যে লিডুলৈ আমি গৈছিলোঁ ইয়াত এয়াৰফিল্ডখন আছে কোনটো স্থানত মানে আছে একজেক্ট লোকেশ্যন কোনটো সেইটো আমাক মানে এতিয়া বিজ্ঞানে তাক লোকেট কৰিবলৈ সুবিধা কৰি দিছে মই এই ক্ষেত্ৰত আমাৰ মেপিঙৰ ক্ষেত্ৰত আমি মেপিঙৰ কথা ইতিমধ্যে মানে পতা নাই কাৰণ আমাৰনো ঐতিহাসিক মূল্য থকা ক্ষেত্ৰ কি আছে অসমত সেইখিনি এটা মেপিং কৰাটো খুব প্ৰয়োজনীয় মই ভাবোঁ এই যিটো আধুনিক মানে প্ৰযুক্তি আমাৰ এই ক্ষেত্ৰত আধুনিক প্ৰযুক্তি আমাক যথেষ্টখিনি সহায় কৰিব বুলি মোৰ বিশ্বাস আৰু বিজ্ঞানৰ মই ভাবোঁ আৰু এটা কথা হ'ল যে বিজ্ঞানৰ বিভিন্ন প্ৰযুক্তিৰ সহায়ত নতুন প্ৰজন্মক বুৰঞ্জীৰ প্ৰতি আকৃষ্ট কৰিব পৰাৰো এটা ক্ষমতা আছে দেই মই ভাবোঁ এই ক্ষেত্ৰত বিভিন্ন পদক্ষেপ ল'ব পৰা যায় আৰু সৰু কিছুমান ধৰক পদক্ষেপ স্কুলতে আমি কৰিব পাৰোঁ যে কি ধৰণে বুৰঞ্জীৰ প্ৰতি আকৃষ্ট কৰিব পাৰে ল'ৰা ছোৱালীবোৰক এই ক্ষেত্ৰত বিজ্ঞানৰ কিন্তু যথেষ্ট ভূমিকা আছে বুলি মই ভাবোঁ
হয় সেইসকল ব্যক্তিক নিজৰ জীৱনত যথেষ্ট সুখী বুলি কোৱা হয় যিসকলৰ কাৰণে নিজৰ পেশ্যনটো আচলতে প্ৰফেশ্যন হৈ পৰে নিচাটো পেচা হৈ পৰে গতিকে আমাৰ যিসকল যুৱ শ্ৰোতা ঐতিহ্য সংৰক্ষণৰ প্ৰতি আগ্ৰহী তেখেতসকলে হেৰিটেজ কনজাৰভেশ্যনত কেনেদৰে নিজৰ কেৰিয়াৰ গঢ় দিব পাৰিব আৰু তেখেতসকলৰ প্ৰতি আপোনাৰ উপদেশ কি হ'ব আচলতে উপদেশ দিব পৰা মই হোৱাগৈ নাই কিন্তু তথাপিও নিজৰ অভিজ্ঞতাৰ পৰা ক'ব পাৰোঁ যে এতিয়া ঐতিহ্য ক্ষেত্ৰত যদি কোনোবাই কাম কৰিব খোজে যথেষ্টখিনি সুবিধা আছে বিশেষকৈ এতিয়া কনজাৰভেশ্যনৰ ক্ষেত্ৰত মই ইতিমধ্যে CSMVS মিউজিয়ামৰ কথা কৈছোঁৱে তাৰপিছতে দিল্লীত পঢ়িব পৰা মানে পাঠ্যক্ৰম আছে যে আপুনি পঢ়ি পেলাই এজন কনজাৰভেটৰ হৈ ওলাব পাৰিব আৰু সেই কনজাৰভেটৰৰ বেলেগ বেলেগ সংগ্ৰহালয় নহয় আজিকালি আৰ্ট গেলেৰী হৈছে সেইবোৰতো তেওঁলোকে নিযুক্তি দিয়ে মই ভাবোঁ সেইকাৰণে সুবিধা যথেষ্টখিনি আছে আৰু খালি এটা বস্তু খুব প্ৰয়োজনীয় আপুনি যিটো পেশ্যনৰ কথা কৈছে যে আপুনি সংৰক্ষক হ'ব নোৱাৰে যদি আপোনাৰ পেশ্যন নাই এইটো প্ৰতি সেইকাৰণে মই ভাবোঁ আপুনি প্ৰথমতে আপোনাৰ এটা আগ্ৰহ থাকিব লাগিব ইচ্ছা থাকিব লাগিব আৰু সেইটো আৰম্ভ হ'ব আপোনাৰ সেই ডকুমেণ্টেশ্যনৰ কথা আমি ইতিমধ্যে পাতিলোঁ সেই ডকুমেণ্টেশ্যনৰ সৰু সৰু প্ৰকল্প নিজে হাতত লোৱা প্ৰকল্প তাৰ পৰাই আমি আৰম্ভ হ'ব যে আমি কি ধৰণে তাক সংৰক্ষণ বা সেই জগতখনত সোমাই পৰিম এক হিচাপত সেইকাৰণে হ'ব সৰু সৰু আমি যিবোৰ আইতাৰ মুখেৰে শুনো ককাৰ মুখেৰে শুনো মাৰ বা দেউতাৰ মুখেৰে শুনো তেওঁলোকৰ কথাবোৰ আমি টুকি ৰখাটো মই ভাবোঁ এটা খুব ভাল পদক্ষেপ প্ৰথম পদক্ষেপ হিচাপে তাৰ পৰা লাহে লাহে মানে আৰম্ভ হ'ব ইণ্টাৰেষ্ট বাঢ়িব আগ্ৰহ বাঢ়িব আৰু তাৰ পৰা আমি সেই বাটটোত যদি আমি যাব খোজোঁ মই ভাবোঁ এতিয়া যথেষ্টখিনি সুবিধা আছে হয় আমাৰ ঐতিহাসিক সমলসমূহ আমাৰ স্থাপত্য ভাস্কৰ্যসমূহ স্থানীয় ইতিহাসৰ সাক্ষ্য বহন কৰা সমলসমূহ আমাৰ জাতিৰ সম্পদ দেশৰ সম্পদ গতিকে এই সম্পদসমূহ সংৰক্ষণৰ ক্ষেত্ৰত যে মানসিকতা গঢ় ল'ব লাগে সেই ক্ষেত্ৰত আপুনি সমাজলৈ আৰু আমাৰ যুৱ শ্ৰোতাসকললৈ কি বাৰ্তা প্ৰেৰণ কৰিব মোৰ আচলতে অনুৰোধ বা আহ্বান হ'ল অভিভাৱকসকললৈ যে ঘৰতে সেইটো শিক্ষা দিব লাগিব যেনেকৈ আমি আন শিক্ষা দিওঁ মই ভাবোঁ সংৰক্ষণ বা যিটো আমি ঐতিহ্য প্ৰতি সচেতনতা সেইটো ঘৰতে আৰম্ভ হ'ব লাগিব সেইকাৰণে মোৰ আহ্বান কিন্তু অভিভাৱকসকললৈ তেওঁলোকে যদি সৰুৰ পৰাই সকলোকে মানে সেইটো শিক্ষা দিব পাৰে তেতিয়া এটা আত্মীয়তা গঢ়ি উঠিব নে যে আমি যিকোনো ঠাইত গ'লে আমি ধৰক যে এইখন এইটো আমাৰ সম্পদ সেইটো উপলব্ধি কৰিবলৈ আমাক সেই শিক্ষা দিব লাগিব আমাৰ মা দেউতাই মই ভাবোঁ সেইটো আৰম্ভ হ'ব ঘৰতে আৰু সেইটো আহ্বান মই অনুৰোধ কৰিব খোজোঁ নতুন প্ৰজন্মৰ লগতে মাক দেউতাকলৈ হয় আপোনাৰ লগত কথা পাতি যথেষ্ট আমি উপকৃত হ'লোঁ আজিৰ অনুষ্ঠানটোৰ পৰা আমাৰ যুৱ শ্ৰোতাসকলো যথেষ্ট উপকৃত হ'ব বুলি আমি আশাবাদী আপোনালৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ এনেদৰে ভাল ভাল কামবোৰ কৰি যাওক ধন্যবাদ ধন্যবাদ শ্ৰোতাসকলে ইমান পৰে আজিৰ এই বিশেষ অনুষ্ঠানটি শুনিলে আজিৰ অনুষ্ঠানৰ অতিথি আছিল অভিনিৱেশ শৰ্মা প্ৰিয় শ্ৰোতা আজিৰ অনুষ্ঠান সামৰি মই স্বাতি কাশ্যপ বেজবৰুৱাই ইমানতে আপোনালোকৰ পৰা বিদায় মাগিছোঁ অনুষ্ঠানটিৰ আঁত ধৰিলে শতাব্দী হাজৰিকাই আৰু প্ৰযোজনা কৰিলে খুৰছিদ আহমেদে ধন্যবাদ